আজি আপোনাক আমি স্বাগতম জনাইছো ৰাইজে কি কব আমাৰ নিজলৈ। আজি আমি কথা পাতিবলৈ যাম অসমত শিখৰ বন্ধ হলে শিখৰ প্ৰেমিকে কেনেকৈ থাকিব, খাব পাৰিবনে, জীয়াই থাকিব পাৰিবনে, ব্লেকত শিখৰ বেচিব পাৰিবনে, সকলো কথাৰ উত্তৰ পাবলৈ আপোনালোকে মোৰ লগত চাই থাকক ৰাইজে কি কব। আৰু আমি আগুৱাই যাই থাকিম, য'তেই শিখৰ প্ৰেমিক পাওঁ তেওঁলোকক আমি প্ৰশ্ন কৰিম, তেওঁলোকৰ মনোভাৱ আমি বুজিবলৈ চেষ্টা কৰিম শিখৰ বন্ধ হলে কি ক্ষতি হ'ব। যিটো মানুহে ভাত খোৱাৰ পিছত শিখৰ চুবাই সেইটো মানুহে এতিয়া কি চুবাব? চিগনেচাৰ খাই সেই খোৱাত পাবনে, ৰজনী খাই সেই খোৱাত পাবনে, নে অসমত গোটেই ধ্বংসই হৈ যাব? আৰু এনেকৈ আমি আগুৱাই আহি এজন ব্যক্তিক দেখিছোঁ, আৰু যিটো ব্যক্তিয়ে ৰাতিপুৱাৰ পৰা ৰাতিলৈ শিখৰ মুখত থাকে সেই ব্যক্তিজনে কেনেকৈ থাকিব আহকচোন তেওঁৰ মনোভাৱ জানিবলৈ চেষ্টা কৰোঁ। দাদা আপোনাক আমি স্বাগতম জনাইছোঁ ৰাইজে কি ক'ব। আমি আজি এটা সন্ধান লৈ আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু অসমত শিখৰ বন্ধ হ'বলৈ বুলি শুনিছোঁ। সেই সন্দৰ্ভত মানে আমাৰ ৰাইজেও মানে জানিব বিচাৰে শিখৰ খোৱাসকলে কি কৰিব, শিখৰ বন্ধ হ'লে থাকিব পাৰিবনে, সকলোবোৰ মনোভাৱ আজি আপোনাৰ পৰা আমি জানিম আৰু বেলেগকো আমি খুজিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক যিহেতু আমি লগ পাইছোঁ, আপোনাৰ মোৰ ফালৰ পৰা এটা প্ৰশ্ন, আপুনি শিখৰ বন্ধ হ'লে থাকিব পাৰিবনে? শিখৰ বন্ধ হলে মই কেনেকৈ থাকিম? শিখৰ মই ভাতৰ লগত খাওঁ, শিখৰ কোনে এৰিব খুজিছে? ঐ শিখৰ মই নাখালে দিন ৰাতি থাকিব নোৱাৰো, দিন ৰাত মই চুবাই ৰাখো শিখৰ, শিখৰ কোনে বন্ধ কৰিব লাগে? দৰ্শকসকল আপোনালোকে গমে পাইছে এওঁ আৱেগিক হৈ কি কৈছে, কি বকিছে, মোৰে কথা নুহুৰা হৈ গৈছে। এওঁৰ কথা শুনি মোৰ দুখ লাগিছে, তথাপিও গমে পালে এওঁ কি ক'লে। তাৰপিছত মোৰ আৰু এটা প্ৰশ্ন আছে, যদি কিবা কাৰণত শিখৰ বন্ধ হয় আপুনি চিগনেচাৰ খাব লগা হয়, আপুনি তাতে সন্তুষ্ট হ'বনে? মই চিগনেচাৰ নাখাওঁ, সন্তুষ্ট কেতিয়া নহওঁ। কোন চৰকাৰ শিখৰ বন্ধ কৰিব লৈছে? চিগনেচাৰ তলত আছে, শিখৰ ওপৰত আছে। শিখৰ বেছ অফ দ্য বেছ। লাগা হওক চাউলৰ দাম বেছি কৰি দিয়ক, দালিৰ দাম বেছি কৰি দিয়ক, আলুৰ দাম বেছি কৰি দিয়ক, তেওঁ হ'লেও শিখৰ দাম বেছি কৰিব নাই। চিগনেচাৰ ওপৰত নহয় কেতিয়াও, শিখৰ ওপৰত হয়। আপোনালোকে ইতিমধ্যে গমে পালে এওঁ মানে কি পগলা হয়, কি বকিছে মই নিজে বুজি নাপালোঁ। আপোনালোকে বুজি পাইছে নে নাই মই নাজানো। এখেতক মই এৰিম, কাৰণ এওঁৰ লগত থাকিলে মোৰ নিজে মানে কিবা এটেক হৈ যাম, মানে এটেক কি হৈ যাম মই নিজে নাজানো। মই শিখৰ মানে মই এনেও নেখাওঁ বাৰু, কিন্তু এওঁৰ লগত থাকিলে মই খাব লগা বাধ্য হৈ যাম। এওঁ মানে মাথাই হেং মাৰি গৈছে। আমি আৰু আগুৱাই যাম, আগত যদি কাৰোবাক পাওঁ তেখেতক খুজিম। হয় দৰ্শকসকল, মই তেখেতৰ কাষৰ পৰা আহি আৰু এজন বিশেষ ব্যক্তিক লগ পাইছোঁ। তেখেতৰ মনোভাৱ মই বুজিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক তেখেতে কি কয়। তেওঁক আমি খুজিম শিখৰ বন্ধ হ'লে তেওঁ কি কৰিব। আহকচোন সেই ব্যক্তিজনৰ লগত আপোনালোককো চিনাকি কৰি দিওঁ আৰু কি কয় জানি লওঁ। সেই বিশেষ ব্যক্তিজন, দাদা অসমত যে শিখৰ বন্ধ হ'বলৈ ওলাইছে আপুনি কি ক'ব? মোৰ বিশেষ ক'ব লগা একো নাই। হয় আপোনাৰ মনোভাৱ আমাৰ ৰাইজে জানিব বিচাৰে, মানে আপুনি কি ক'ব শিখৰ বন্ধ হ'লে আপুনি কেনেকুৱাকৈ থাকিব পাৰিব? নহয় আপুনি লাজ কৰিব নালাগে, শিখৰ খাই বুলি আপোনাক সকলো আপোনাৰ গৰু সন্থাৰ মালিকে আপোনাক গম পায়, আৰু গৰু সন্থাৰ মালিকে আপোনাৰ কাষলৈ খেলাইছে। আপুনি চবতকৈ বেছি আপুনি পলাই লাভ নাই, আপুনি ক'ব লাগিব, যিহেতু আপুনি শিখৰ খাই আপুনি খোজ কৰি দিছে। ভয় কিহৰ ভয় কৰে আপুনি? কওক শিখৰ বন্ধ হ'লে কি কৰিব আপুনি কওক। মই আপোনাৰ আগত মাইকটো ওলাই দিছোঁ, আপুনি কওক প্লিজ কওক। আপুনি যিহেতু এতিয়া হাঁহ খাই আছে সেইকাৰণে ভাবিছে আপুনি শিখৰৰ কথা মনত পৰা নাই, কিন্তু হাঁহ খাই হোৱাৰ পিছত আপুনি দোকানত যায় যদি শিখৰ 25 টকা 30 টকাত কিনিব লাগিব, আপুনি কি ক'ব? আপুনি শুঙি দিছে, মই বুজি পাইছোঁ এইটো শিখৰ নহয়, এইটো আমাৰ মাইক হয়। আপুনি কি ক'ব সেইটো কওক। প্ৰথম কথা 20-30 টকা দি ফলতো মই শিখৰ কেতিয়াও নাখাওঁ দাদা। হয় আৰু বহুত দুখ লাগছে। দুখ লাগিছে আপোনাৰ, মই গম পাইছোঁ, কিন্তু দুখ কৰিলে কি হ'ব? চৰকাৰে যিহেতু বন্ধ কৰিব ওলাইছে, আপোনাৰ মতে শিখৰ বন্ধ কৰিব লাগেনে? এনেই বন্ধ কৰিলেও বেয়া নহয়, কিন্তু বন্ধ নকৰিলেও ভালে ধৰ মই খাওঁ ন। আপুনি এটা চেলুট মাৰি দিয়ক। সেইবিলাক চেলুট মৰাৰ কথা নকবি ভাই, তই ৰিপৰ্টাৰ হৈ থাক। হয় আপোনাক বহুত কষ্ট দিয়া হৈছে, আপোনাক খাহ খোৱাত আমি দিগদাৰ কৰিছোঁ, যিহেতু আপুনি এইখিনিৰ পৰা শিখৰ খোৱা নাই। কিন্তু আপোনাৰ গধূলি হোৱাৰ লগে লগে যেতিয়া হাঁহ হয় আপোনাৰ মুখৰ বাছ ওলাব, তেতিয়া আপুনি শিখৰটো খাব। মোক খাব অলপ সুখ দিয়ে। ঠিক আছে, আপোনাক মই বহুত ডিষ্টাৰ্ব নকৰোঁ আৰু আগুৱাই যাওঁ, আপোনালোকৰ সন্থাৰ মানুহবোৰৰ লগত আমি কথা পাতোঁ। ধন্যবাদ। আমি তেওঁৰ কাষৰ পৰা আহি আৰু এজন ব্যক্তিক লগ পাইছোঁ, যিজন ব্যক্তিয়ে দাদা কি কৰি আছে? কি কৰি আছো দেখা নাই? শিখৰ মিলাই আছো মই। হয় দাদা, যিহেতু আপোনাৰ হাতত শিখৰ আছে, তথাপিও আপোনাক মই এটা প্ৰশ্ন কৰোঁ, যিহেতু আজি আমি শিখৰ প্ৰেমিকসকলৰ বাবে মানে আমাৰ নিউজটো আজি আৰম্ভ কৰিছোঁ। অসমত যদি শিখৰ বন্ধ হয় আপুনি কি কৰিব? তথাপিও আপোনালোকক এখেতে একো উত্তৰ নিদিলে, কাৰণ এওঁ বা কি বা মই ভালদৰে নাজানো, আৰু ইমান মোৰ প্ৰশ্ন কৰিবলৈ এখেতক ইচ্ছাও নাই।
আৰু এজন ব্যক্তিৰ কাষলৈ যাম তেওঁ বা কি কয় তেওঁ টাইম দিয়ে নে নিদিয়ে হয় দৰ্শকসকল আৰু এজন ব্যক্তিক দেখিছোঁ আহকচোন তেখেতৰ কাষলৈ যাওঁ দাদা আমি নিউজ দাদা নিউজ দাদাই পেচাব কৰি আহিছিল আমি শাস্তি কৰিলোঁ দাদা মানে অসমত যিহেতু শিখৰ বন্ধ হ'ব তাৰ ভিত্তিত আপুনি কি ক'ব যিহেতু আপুনি এজন শিখৰ প্ৰেমিক প্ৰথম কথা তই মোক উদ্ভৱ সুখ নেদা হ'লি আপোনাক আপুনি মুতি থকা বুলি মই ভবা নাছিলোঁ আপুনি শিখৰ মিলাই থকা বুলি ভাবিছিলোঁ আপুনি এতিয়া প্ৰথমটো কথা হ'ল আপুনি শিখৰ বন্ধ হ'লে আপুনি থাকিব পাৰিবনে নোৱাৰে ধৈৰ্য ধৰি কথা কবি সদায় সুফল পাম হয় শুনিছেনে এতিয়া শিখৰ কি বন্ধ হ'ব নি হয় শিখৰ বন্ধ হ'ব বুলি আমি শুনিছোঁ এতিয়া সেয়েহে আমি মানে জানিব বিচাৰিছোঁ আপুনি শিখৰ নহ'লে থাকিব নোৱাৰা মানুহজনে শিখৰ বন্ধ হ'লে কেনেকৈ থাকিব প্ৰথম কথা ভাই এইটো কিয় মুখৰ ওচৰত আনি থাক নহ'লে তেতিয়াহে ৰাইজে বুজিব কথা নকবি মোৰ কথা শুন তই মোক সুধবাইছা মোৰ কথা শুন কওক আপুনি ধৈৰ্য খং নকৰিব ধৈৰ্য ফল সদায় মিঠা এখেতৰ খং উঠিছে কিন্তু আপোনালোকৰ কাৰণে মই কষ্ট কৰিছোঁ হয় কওক আপুনি শিখৰ কোনে বন্ধ কৰিব নোৱাৰে হেৰা হয় শুনিছা শিখৰ বন্ধ কৰিব পাৰা কোনো বাপ লোৱা নাই নৰে এইটো কৰিবা মানে এই মই সৰুৰ পৰা শুনি আহিছোঁ শুনিছা প্ৰথম শিখৰ নাছিল কেপি আছিল কেপি বন্ধ কৰাৰ কথা ওলাল কেপি কোনোবাই বন্ধ কৰিব পাৰিলা এতিয়াও চলি আছে এটা দুটাকে কোনোবাই কিনি হ'লি এতিয়া হ'লেও খাই হয় নে কওক হয় বিমল বন্ধ কৰাৰ কথা ওলাল বিমলৰ অজয়ে কি অজয় দেৱগন সি মাছিক বেটাই কি ক'ম মই আৰু শিখৰ যুবা কেশৰী গম পাইছা হয় মই এতিয়া আৰু বিশেষ নকওঁ বহুত বিশেষ ক'লেও বেছি হয় নেদুৱা মই তোৰ ইণ্টাৰভিউ শুনছা এটা চাইড কৰি দিলোঁ হয় দেখোন এওঁ বহুত খং উঠিছে কথা নকবি তই মনে থাক মই আহিছোঁ হয় আপুনি যাওক আৰু কাৰোবাক কেইটামান লাগি হেৰি কৰিলি সেইটো মুখৰ ভিতৰত হয় দাদা আপুনি যাওক শিখৰ বন্ধ হোৱাৰ কথা নকবি নোহোৱে জীৱনত নহয় মই কৈছোঁ কোনোবা দিনে শুনিছে ভাই কথা নকবি ভাই হয় কেমেৰামেন আপুনি আহক তেখেতৰ বহুত বেছি খং উঠিছে আমাৰ চেনেলৰ মাইক তেওঁ দলিয়াই খালত পেলাই দিছে আজি এপিছডটো ইয়াতে সামৰো অহাকালি আকৌ নতুন এটা এপিছডৰ লগত আপোনালোকক লগ পাম আপোনালোকে চাই থাকিব আমাৰ চেনেল ৰাইজে কি কয়।